হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিভিজন ক্লাছ এটা লৈ আনিছোঁ। ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকে প্লিজ স্কিপ নকৰাকৈ চাব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে চাব, তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। খুব ধুনীয়া কুৱেশ্যন। আপোনালোকে প্লিজ গাইজ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভালদৰে নোট কৰি ল'ব। ইয়াতে চাব, আমাক দিয়া আছে প্ৰথমতে DEL অনুপাত CCI দিয়া আছে। তেনেহ'লে BOM অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াব লাগে। আলফাবেট এনালজিৰ হয়। আপোনালোকে আলফাবেট এনালজিৰ কুৱেশ্যনবোৰ কেনেকুৱাকৈ কৰিব লাগে নিশ্চয় গম পাইছে। ইয়াতে আমি প্ৰথমতে কি দিছে সেইবোৰ ধুনীয়াকৈ লিখি লওঁ আৰু আপোনালোকে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক। এতিয়া চাব, আমাক দিছে DEL দিছে, সেইটো অনুপাত কিমান দিছে CCI দিছে, কমা। তেনেহ'লে আমি যোনটো ওলাব লাগে সেইটো হৈছে BOM অনুপাত কিমান হ'ব আমি উলিয়াব লাগে। বুজি পাইছে? আৰু আপোনালোকক কৈছিলোঁ যে আপোনালোকে যদি আলফাবেটৰ ৰিজনিং কৰে তেনেহ'লে নাম্বাৰিং কৰিব, আপোনালোকৰ এনচাৰ 100% ওলাই যাব। তেনেহ'লে আমি এতিয়া নাম্বাৰিং কৰিম, আপোনালোকে ভালদৰে মন দি থাকক। গতিকে আমি এতিয়া প্ৰথমতে নাম্বাৰিং কৰিলে ডিৰ মানটো হৈছে 4, ইৰ মানটো হৈছে 5 আৰু এলৰ মানটো হৈছে 12। ইপানে চিৰ মানটো হৈছে 3, আকৌ এটা চি আছে তাৰো মান হৈছে 3 আৰু আইটো আছে, আইৰ মানটো হৈছে 9। গতিকে এতিয়া আপোনালোকে চাব, 4ৰ পৰা 3 লিখিছে -1 হৈছে, 5ৰ পৰা 3 লিখিছে -2 হৈছে, 9ৰ পৰা 12ৰ পৰা 9 লিখিছে -3 হৈছে। মানে আপোনালোকে চাওক, ডি আছে 4 নম্বৰত, 4ৰ পৰা সিপানে 1 এটা মাইনাছ কৰিলে 3 হয়, 3 নম্বৰত আমাৰ চি আখৰটো আছে। বুজি পাইছে? মানে ডিৰ পৰা 1 এটা মাইনাছ কৰি চি লিখিছে, ইৰ পৰা 2 এটা মাইনাছ কৰি চি লিখিছে আৰু এলৰ পৰা 3 এটা মাইনাছ কৰি, মানে 4ৰ পৰা 3 হৈছে, 5ৰ পৰা 3 হৈছে আৰু 12ৰ পৰা 9 হৈছে, মানে -1 -2 -3কে ইয়াৰ চিৰিজটো কৈ আছে। তেনেহ'লে আমি যোনটো ওলাব লাগে সেইটো আপোনালোকে মন কৰিব। বিৰ মানটো হৈছে কিমান 2, অ'ৰ মানটো কিমান 15, এমৰ মানটো কিমান 13। আপোনালোকে এইবোৰো মুখস্থ কৰিব লাগিব। গতিকে এটা প্ৰথমৰটোৰ লগত আমি 1 এটা মাইনাছ কৰিম, ছেকেণ্ডটোৰ লগত 2 এটা আৰু 3 নম্বৰৰ লগত 3 এটা। গতিকে 2ৰ পৰা আমি 1 এটা মাইনাছ কৰিম প্ৰথমতে। ইয়াতে যিহেতু কৰিছিলোঁ 2ৰ পৰা 1 মাইনাছ কৰিলে কিমান হয় 1 হয়, আৰু 1 নম্বৰত আমাৰ আলফাবেটটো আছে এ। গতিকে আমাৰ এনচাৰ এ দিয়া আৰম্ভ হ'ব। অপশ্যনবোৰো আপোনালোকে চেক কৰিব পাৰে, দুটা অপশ্যনতে এ দিয়া আৰম্ভ হৈছে। তাৰপিছতে 15ৰ পৰা এবাৰ আমি কি কৰিম 2 মাইনাছ কৰিম, 15ৰ পৰা 2 মাইনাছ কৰিলে 13 হয়, 13 নম্বৰত আমাৰ এম আখৰটো আছে। আকৌ লাষ্ট আছে এমটো আছে 13 নম্বৰত, 13ৰ পৰা এবাৰ আমি কি কৰিম 3 মাইনাছ কৰিম, 13ৰ পৰা 3 গ'লে থাকে 10 আৰু 10 নম্বৰত আমাৰ জে আখৰটো আছে। মানে আমাৰ এনচাৰ ওলালে AMJ। গতিকে আমাৰ AMJটো এতিয়া অপশ্যন নম্বৰত কিমানত দিয়া আছে আপোনালোকে চাওকচোন। AMJটো আমাৰ অপশ্যন নম্বৰ AMK হে আছে। মানে আপোনালোকৰ কিতাপৰ অপশ্যনবোৰ দিলে মোৰ ভুল হৈ যায়, আপোনালোকে তথাপিও কমেণ্ট নকৰিব বেয়াকৈ, যিহেতু আমি বুজি পাইছোঁৱেই। গতিকে আমাৰ এনচাৰ ওলাবলগীয়া আছিলে AMJ ওলাব লাগিছিলে, গতিকে ইয়াতে AMK দিয়া খাই গ'ল। বুজি পাইছে? গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল AMJ। আপোনালোকে এই প্ৰথম অপশ্যনটোতে AMJ বুলি বনাই লওক। বুজি পাইছেনে আপোনালোকে? -1 -2 -3কে ইয়াৰ চিৰিজটো গৈ আছে। তেনেহ'লে এবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন, প্লিজ আপোনালোকে ভালদৰে নোট কৰিব। ইয়াতে চাব, প্ৰশ্নটো কি দিয়া আছে, তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। আকৌ এবাৰ কৈ দিছোঁ, তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। আমাক এটা নাম্বাৰ চিৰিজ দিছে, আপোনালোকে ভালদৰে মন কৰিব। কি দিছে চাওক আপোনালোকে, 65, 55, 26, 13 দিছে আৰু আগৰটো কি হ'ব সেইটো আমি উলিয়াব লাগে। দেখিছে? এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহুতে এক্সামত আহে। ইয়াতে চাব, আমি প্ৰথমতে কি কৰিম, আমি প্ৰথমতে কি দিছে সেইবোৰ লিখি লওঁ, বা আমি ইয়াতে ডাইৰেক্টলি কৰিব পাৰিম। যে আমি ইয়াতে চাওক, আপোনালোকে 69ৰ পৰা 55 পাইছে আৰু 55ৰ পৰা 26 লিখিছে, 26ৰ পৰা 13 লিখিছে আৰু আগৰটো আমি উলিয়াব লাগে। গতিকে আপোনালোকে ডাইৰেক্টলি ইয়াতে যদি চাই তেনেহ'লে 69 আৰু 55 কমি গৈছে, 55ৰ পৰা 26টো কমি গৈছে, আকৌ 13ৰ পৰা আমাৰ এনচাৰটো সৰু হ'ব। বুজি পাইছে? গতিকে এতিয়া আমি চাম যে ইয়াতে আপোনালোকে যদি চাই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ, তেনেহ'লে চাব, আমি যদি এই দুটাকে যদি পূৰণ কৰি দিওঁ 6 9 গুণে 54 আৰু যদি +1 এটা কৰি দিওঁ তেনেহ'লে আমি 55 পাই আছোঁ। চাব আপোনালোকে 6 ইনটু যদি 9 কৰি দিওঁ তেনেহ'লে 6 ইনটু 9 কিমান হয় 54। 54ৰ লগত যদি আমি +1 এটা কৰি দিওঁ তেনেহ'লে আমাৰ 55 হৈ আছে। বুজি পাইছে?
ইয়াৰ নিয়মটো আপোনালোকে ভালদৰে মন দিব। 6 9 গুণে 54 প্লাছ 1 কৰি দিলে আমাৰ 55 হৈ আছে। তাৰপিছতে আমি এবাৰ 55ৰ পৰা 26টো ওলাব পাৰোঁ নেকি সেইটো চাম। বুজি পাইছে? 55ৰ পৰা আমি যদি 5 পূৰণ 5 কৰি দিওঁ তেনেহ'লে 5 5 গুণে 25, তাৰ লগত যদি আমি 1 এটা যোগ কৰি দিওঁ তেনেহ'লে আমাৰ 26 হৈ আছে। দেখিছে? কেতিয়াবা আপোনালোকৰ এনেকুৱাও থাকে যে দুটা সংখ্যা পূৰণ কৰি আগৰটো বা দুটা সংখ্যা পূৰণ কৰি 3 4 এক্সট্ৰা প্লাছ কৰি কিনে আগৰটো এনেকুৱাও আপোনালোকক দি দিয়ে। দেখিছে? ইয়াতে আমি 6 আৰু 9টো পূৰণ কৰিছোঁ। 6 9 গুণে 54 প্লাছ 1 এটা কৰি দিলে আমি 55 পাই আছোঁ। আকৌ 55ৰ পৰা আমি 26ও পাই আছোঁ যে 5 5 গুণে 25 প্লাছ 1 26। গতিকে ইয়াতে প্লাছ 1 কৰিলে তাতো প্লাছ 1এ কৰিব লাগিব। গতিকে 26ৰ পৰা আমি 13 পাওঁ নেকি সেইটোও চাওঁ। 2 × 6 যদি কৰি দিওঁ 2 6 গুণে আমাৰ 12 হয়, তাৰ লগত প্লাছ 1 এটা কৰি দিলে আমাৰ 13 হয়। গতিকে 13টোও ইয়াতে ধুনীয়াকৈ দিয়া আছে। দেখিছে? 13টোও পাই গ'লোঁ আমি 26ৰ পৰা। গতিকে এতিয়া আমি 13ৰ পৰা কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো চাব লাগিব। গতিকে 1 পূৰণ 3 কৰিব লাগিব। 1 পূৰণ 3 সমান সমান 3, তাৰপিছতে প্লাছ 1 এটা কৰিব লাগিব। 3 1 আমাৰ 4 হৈ যাব এনচাৰটো। এনচাৰটো কিমান হ'ল? 4। গতিকে কি কয় কুৱেশ্যনটো বহুতে টাফ আছিলে। যদিহে আপোনালোকক শিকাই নিদিলে হয় তেনেহ'লে বহুতে টান পালে হয়। ইয়াতে চাব আপোনালোকক একদম চিম্পুল নিয়মত শিকাই দিছোঁ। আমাৰ এনচাৰ কিমান ওলালে? 4 ওলালে। আৰু কোনোবাই বুজি নাপালে কমেণ্ট কৰি দিব, তেনেহ'লে আমাৰ 4টো অপশ্যন নম্বৰ 4তে দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4। তেনেহ'লে আমি এবাৰ 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইজ। 3 নম্বৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে ভালদৰে নোট কৰিব। তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। 5 পূৰণ 2 পূৰণ 1 সমান সমান 9 দিছে। তাৰপিছতে আকৌ 0 পূৰণ 4 পূৰণ 0 সমান সমান 16 দিছে। তাৰপিছতে আকৌ যদি চাওঁ আমি তেনেহ'লে 0 পূৰণ 8 পূৰণ 4 সমান সমান কিমান হ'ব? বহুতে টাফ লেভেলৰ কুৱেশ্যন হয় আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰত অহা কুৱেশ্যন হয়। ইয়াতে চাব আপোনালোকে ভালদৰে মন কৰিব। গতিকে এতিয়া আমি 5 পূৰণ 2 পূৰণ 1ৰ পৰা কেনেকৈ 9 পাওঁ সেইটো আমি চাব লাগিব। আৰু 0 পূৰণ 4 পূৰণ 0ৰ পৰা কেনেকৈ আমি 16 পাওঁ সেইটোও চাব লাগিব। বুজি পাইছে? আমি যদি ছেকেণ্ড লাইনত চাওঁ তেনেহ'লে ইয়াতে আমি এই ছেকেণ্ড লাইনটোত চাব আপোনালোকে 4টোক যদি স্কুৱেৰ কৰি দিওঁ তেনেহ'লে আমি 16টো পাই আছোঁ। 2 স্কুৱেৰ কৰিলে গতিকে 2 দুগুণে 4হে হয়, কিন্তু ইয়াতে 9 দিয়া আছে। আমি স্কুৱেৰ কৰিব নালাগে, অনলি মাজৰটো আমি এটা বেলেগ নিয়ম শিকিব লাগিব। ইয়াতে আপোনালোকে চাব আমাক প্ৰথমতে দিছে যে 5 পূৰণ 2 পূৰণ 1 দিছে সমান সমান 9 দিছে। নেক্সটটো দিছে আমাক 0 পূৰণ 4 পূৰণ 0 দিছে সমান সমান কিমান দিছে? 16 দিছে। আৰু আমি যোনটো ওলাব লাগে সেইটো হৈছে 0 পূৰণ 8 পূৰণ 4 সমান সমান কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এতিয়া আপোনালোকে ভালদৰে মন কৰিব, আমি ভালদৰে কৰি যাওঁ যে আমি কেনেকৈ 5 পূৰণ 2 পূৰণ 1ৰ পৰা 9 পাব পাৰোঁ সেইটো চাম। আমি গোটেইকেইটাকে যদি যোগ কৰি দিওঁ তেনেহ'লে 5 2 7 1 8, তাৰ লগত যদি আমি 1 এটা যোগ কৰি দিওঁ তেনেহ'লে আমাৰ 9 হৈ আছে। 0 আৰু 0 0 হ'লে আমাৰ 4 হয়। গতিকে 4 লগত 1 প্লাছ কৰিলে 5 হৈছে, আগৰটো নিমিলে। গতিকে 5 দুগুণে 10, 10ৰ এতিয়া চাব আপোনালোকে 5 দুগুণে 10, 10ৰ পৰা 1টো মাইনাছ কৰিলে আমাৰ 9 থাকে। আৰু আমি যদি 0 4 গুণে 4, 4ৰ পৰা 0 বিয়োগ কৰিলেও 4 থাকে। গতিকে এইটো নিয়ম ৰং হৈ যাব। 5 1 5, 2 দুগুণে 4। গাইজ এইটোও মিলিছে আপোনালোকে চাওক। 5 1 5 আৰু মাজৰটোক যদি স্কুৱেৰ কৰি দিওঁ তেনেহ'লে 5 1 5, 2 দুগুণে 4, 0 0 গুণ 0, 4 4 গুণ 16। গাইজ এইটো নিয়ম চাব আপোনালোকে। আমি যদি সেই লাষ্টৰটো আৰু যদি আমি লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো যদি পূৰণ কৰি দিওঁ, 5 পূৰণ 1 কৰি দিওঁ যদি সমান সমান 5 1 5, আৰু মাজৰটোক যদি আমি স্কুৱেৰ কৰি দিওঁ তেনেহ'লে 5 1 5 আৰু এই মাজৰটোক যদি আমি স্কুৱেৰ কৰি দিওঁ 2ডালক, 2 স্কুৱেৰ মানে ইয়াতে চাব 2 স্কুৱেৰ মানে সমান সমান 4 হৈ গ'ল। আৰু দুটাকে যদি আমি যোগ কৰোঁ তেনেহ'লে 9 হৈ আছে আমাৰ 9। বুজি পাইছে? আৰু 9টো ইয়াতে ধুনীয়াকৈ দিয়া আছে, 9টো ইয়াতে দিয়া আছে। দেখিছে? আকৌ এতিয়া আমি কি কৰিম যে আমি প্ৰথমৰটো আৰু লাষ্টৰটো পূৰণ কৰিম যে 0 পূৰণ 0 এইটো নকৰিলেও হ'ল, সমান সমান 0 আৰু মাজৰটোক আমি যদি স্কুৱেৰ কৰি দিওঁ, বুজি পাইছে? 4 স্কুৱেৰ তেনেহ'লে 4 4 গুণে আমাৰ 16 হৈ যায়। আৰু আমি যোগ কৰিলে কিমান পাওঁ? 16 পাওঁ। গতিকে 16টো ইয়াতে দিয়া আছে। গাইজ এইটো নিয়ম আছিলে নেকি আৰু চাব আপোনালোকে যে আমি প্ৰথমৰটো আৰু লাষ্টৰটো পূৰণ কৰিছোঁ আৰু মাজৰটোক স্কুৱেৰ কৰি যোগ কৰি দিছোঁ। তেনেহ'লে আমাৰ প্ৰথমতো মিলিলে, ছেকেণ্ডতো মিলিলে। গতিকে এতিয়া আমি লাষ্টৰটো কি কৰিব লাগিব? 0 পূৰণ 4 কৰিব লাগিব। 0 পূৰণ 4 সমান সমান 4 0 গুণে 0
আৰু 8টোক আমি স্কুৱেৰ কৰিব লাগিব 8 8 গুণে কিমান 64 64 গতিকে আমি যোগ কৰিলে আমাৰ 64 ওলাই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ল হয় 64 গতিকে আমাৰ 64টো কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 64টো অপশ্যন নম্বৰ 4 দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 4 বুজি পাইছে একদম ধুনীয়াকৈ শিকাই দিলোঁ যদিহে আপোনালোকে বুজি পাইছে তেনেহ'লে লাইক কৰিব নাপাহৰিব এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মিচিং নাম্বাৰটো সম্পূৰ্ণ কৰা বুলি কৈছে আৰু আপোনালোকে মিচিং নাম্বাৰৰ কুৱেশ্যন নিশ্চয় পাইছে মিচিং নাম্বাৰ কৰা অনলি দুটাই নিয়ম আছে আপোনালোকক কৈছোঁ প্ৰথমতে কুৱেশ্যন মাৰ্কটো ক'ত দিয়া আছে সেইটো চাই ল'ব লাগে গতিকে আমি জানো যে কুৱেশ্যন মাৰ্কটো ইয়াতে দিয়া আছে এতিয়া আমি এই 9 আৰু 11টোক কিবাকিনি কৰি কিনে কুৱেশ্যন মাৰ্কত যাব লাগিব আমি প্ৰথমতে এই 1 আৰু 5টোক যদি কিবাকিনি কৰি 3টো পাই যাব পাৰোঁ তাৰপিছতে আমি 9 আৰু এইটো 341টোক কিবাকিনি কৰি আমি এই কুৱেশ্যন মাৰ্কত যাবগৈ পাৰিম আৰামছে বুজি পাইছে আপোনালোকে ভালদৰে মন কৰিব গতিকে আমি এতিয়া এনেকুৱাকৈ কৰিম নহ'লে এনেকুৱাকৈ কৰিম আমাৰ এনসাৰ ওলাই যাব দেখিছে দুটাই নিয়ম আছে কৈছোঁ পথালিকে নহ'বা চিধাকৈ গতিকে এতিয়া আমি কুৱেশ্যন মাৰ্কত কেনেকৈ যাব পাৰোঁ সেইটো চাম গতিকে এতিয়া আমি কি কৰিম যে আমি প্ৰথমতে এইটো লাইনত কৰিম পথালিকে কৰিম পথালিকে দেখিছে তাৰপিছতে আমি দীঘলকৈ কৰিম গতিকে আমি এতিয়া 1 আৰু যদি 2টোক কিবাকিনি কৰি আমি 9টোক পাই যাব পাৰোঁ তাৰপিছতে 3 আৰু আমি 4টোক কিবাকিনি কৰিয়ে কুৱেশ্যন মাৰ্কত পাই যাব পাৰিম বুজি পাইছে গতিকে আমি 1ৰ পৰা 9 পাব পাৰোঁ নেকি চাওঁ 1 স্কুৱেৰ মানে 1 2 স্কুৱেৰ মানে 8 গতিকে এই দুটাকে যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমাৰ এনসাৰ ওলাই আছে 9 আমি গমেই পাই গৈছোঁ ডাইৰেক্টলি 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ সমান সমান 1 প্লাছ 4 সমান সমান আমাৰ কিমান হৈ আছে সৰি গাইজ 2 দুগুণে 4হে হয় ইয়াতে 5হে হৈ আছে গতিকে ইয়াতে 9 দিয়া আছে আমি যদি 1 কিউব প্লাছ 2 কিউব কৰি দিওঁ গাইজ তেনেহ'লে আমাৰ এনসাৰ ওলাব নেকি আপোনালোকে চাবচোন 1 কিউব প্লাছ 1 কিউব প্লাছ 2 কিউব সমান সমান আপোনালোকে ভালদৰে মন দিব 1 কিউব মানে 1 প্লাছ 2 কিউব মানে 8 সমান সমান 9 হৈ আছে দেখিছে ডাইৰেক্টলি মিলাই দিছোঁ আমাৰ এইটো নিয়মতে এনসাৰ ওলাব নেকি তেনেহ'লে আমি 5 আৰু 6টোৰ পৰা 341 চাম প্ৰথমতে বুজি পাইছে 5 কিউব মানে আপোনালোকে সকলোৱে জানে 5 কিউব মানে 125 আৰু 6 কিউব কৰিম আমি 6 কিউব মানে সকলোৱে জানে 216 হয় 6 কিউব মানে 200 ইয়াতে আমি 5 কিউব মানে 125 প্ৰথমতে আমি সেইটো লিখিম 125 প্লাছ 6 কিউব মানে হৈছে 216 এতিয়া আমি দুটাকে যদি যোগ কৰি দিওঁ তেনেহ'লে 5 6 11ৰে ঘাটে গ'ল 1 2 1 3 1 4 আৰু 1 2 4 3 গতিকে আমাৰ এনসাৰ কিমান ওলালে দুটাকে যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আকৌ এবাৰ চাব 341 ওলাইছে 341 ওলাইছে 1 2 5 6 11ৰে ঘাটে গ'ল 1 আৰু 2 3 2 1 3 1 4 আৰু 1 2 3 বুজি পাইছে 341 আৰু 341টো ইয়াতে দিয়া আছে দেখিছে মানে প্ৰথমৰটো কিউব কৰিছোঁ 5টো কিউব 6টো কিউব তাৰপিছতে আমাৰ 341 ওলাইছে আমি 1টো কিউব কৰিছোঁ 2টো কিউব কৰিছোঁ আমাৰ 9 ওলাইছে গতিকে আমি দুটাকো কিউব কৰি আমি যোগ কৰি দিলে হৈ গ'ল মানে এনসাৰটো আমাৰ পথালিকে এনসাৰ ওলাই গ'ল গতিকে আমি যোনটো ওলাব লাগে সেইটোও চাম এতিয়া 3 কিউব কৰিব লাগিব প্লাছ 4 কিউব কৰিব লাগিব আৰু আমাৰ এনসাৰ ওলাই যাব 3 কিউব মানে কিমান 3 কিউব মানে 27 আৰু প্লাছ 4 কিউব মানে কিমান 64 আপোনালোকে এইবোৰো মুখস্থ কৰিব লাগিব গতিকে 7 7 4 11ৰে ঘাটি গ'ল 1 6 2 8 9 গতিকে আমাৰ এনসাৰ ওলালে 91 বুজি পাইছে কিমান ওলালে আমাৰ 91 ওলালে এনসাৰ গতিকে আমাৰ 91টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 91টো আমাৰ অপশ্যন নম্বৰ 91টো অপশ্যন নম্বৰ 3ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 3 বুজি পাইছে যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু লাইক কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব কাৰণ মই আপোনালোকক ইমানেই ধুনীয়াকৈ বুজাই দিছোঁ আপোনালোকে আৰু বুজিবলৈ দৰকাৰ নাই আৰু তেনেহ'লে এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে 5 নম্বৰ কুৱেশ্যনটো কি সুধিছে চাওক আপোনালোকে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে আমাক এটা নাম্বাৰ সিৰিজ দিছে ইয়াতে 56 কম অনুপাতে 41 94 অনুপাতে 49 তেনেহ'লে 31 অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াব লাগে গতিকে আপোনালোকে ভালদৰে মন কৰিব ইয়াতে আমি 56ৰ পৰা 41 কেনেকৈ পাব পাৰোঁ এইবোৰটো শিকাবলৈ দৰকাৰ নাই
আমি যোৰাকৈ কৰিব লাগিব যে 56ৰ পৰা 41, 94ৰ পৰা 49 আৰু ইয়াতে 31ৰ পৰা কুৱেশ্যন মাৰ্কটো চাব লাগিব। গতিকে এতিয়া আমি যদি চাবলৈ যাওঁ তেনেহ'লে 5 আৰু 6টোকে আমি পূৰণ হৰণ কৰি কিনে আমি 41 ওলাব পাৰিম। আৰু গাইজ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যদি আপোনালোকে এক্সামত পায় তেনেহ'লে আপোনালোকে এটাই মাথা লগাব, মই শিকাই দিছোঁ, এই দুটা কিবাকিনি কৰি কিনি আপোনালোকে 41টো পাই যাব। 5 6 গুণে 30, কিন্তু ইয়াতে 41 লাগে। এতিয়া আপোনালোকে যদি এটা কথা মন কৰে, 5 পূৰণ 6 যদি কৰি দিওঁ 5 6 গুণে 30 হৈ যায়, 30, 5 6 গুণ 30। আকৌ যদি আমি 5 যোগ 6 কৰি দিওঁ একেটাকে, 5 6 11। গতিকে আমি দুটাকে যদি যোগ কৰি দিওঁ 1 আৰু 4, কিমান ওলালে 41। দেখিছে যে 5 6 গুণে 30, আকৌ আমাক 11টা লাগে, যে 5 আৰু 6টোকে যদি আকৌ এবাৰ যোগ কৰি দিওঁ তেনেহ'লে 11 এটা ওলাই আছে দেখোন। দেখিছে, আপোনালোকে এইবোৰো দিমাগ লগাব লাগিব আৰু প্ৰেক্টিচ কৰক, আপোনালোকে ডাইৰেক্টলি আহি যাব। চাওক আপোনালোকে ধুনীয়াকৈ শিকাই দিছোঁ, 5 6 গুণে 30, 5 আৰু 6 যোগ কৰিলে 11। গতিকে এই দুটাকে আমি যোগ কৰি দিছোঁ, 41 পাইছোঁ। আৰু এই 41টো ইয়াতে ধুনীয়াকৈ বহাই থৈ দিছে, দেখিছে 41। তেনেহ'লে এবাৰ আমি নেক্সটটো চাই দিওঁ যে আমি 94ৰ পৰা 49 পাওঁ নে নাই। গতিকে আমি প্ৰথমতে 9 পূৰণ 4 কৰিব লাগিব। 9 4 গুণে কিমান 36, তাৰপিছতে 9 যোগ 4 কৰিম। 9 যোগ 4 কৰিলে কিমান 9 4 13। গতিকে আমি যদি 6 3 9, 3 1 4, 49 ডাইৰেক্ট ওলাই আছে দেখোন। দেখিছে, একদম ধুনীয়াকৈ শিকাই দিছোঁ যে 9 4 গুণে 36, 9 আৰু 4 যোগ কৰিলে 13, 36 আৰু 13 যোগ কৰিলে 49 পালোঁ। তেনেহ'লে যোনটো আমি ওলাব লাগে সেইটো এটা নিয়মতে কৰি চাওঁ। আমি কি কৰিব লাগিব, 3 পূৰণ 1 সমান সমান 3, তাৰপিছতে 3 যোগ 1 সমান সমান কিমান 4। গতিকে 3 আৰু 4 যোগ কৰি দিলে আমাৰ এনচাৰ ওলাই যায় 7। গতিকে আমাৰ 7টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। আমাৰ 7টো অপশ্যন নম্বৰ 1ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1। বুজি পাইছে? আৰু গাইছ আপোনালোকে কোনোবা ভিডিঅ'ত কমেণ্ট কৰে যে মোৰ অপশ্যনবোৰ কেতিয়াবা ভুল হৈ যায় দেখুৱাত, যে 1 2 মান কমি যায়। আপোনালোকে বেয়া নাপাব, মই বহুত স্পীড কৰোঁ কাৰণে অংক কৰি কৰি ভাগৰ লাগি যায় বাবে তেনেকুৱা হয়। তথাপিও আপোনালোকে নিয়মটো বুজি পালে হ'ল, অপশ্যনত ভুল থাকিলেও একো নাই। তেনেহ'লে আমাৰ ৰাইট এনচাৰ হৈ গ'ল 7, আৰু 7টো অপশ্যন নম্বৰ 1ত দিয়া আছিলে। আৰু আজিলৈ ইমানখিনিয়ে, মই অনলি 5 6টা মানকৈ কুৱেশ্যন আনো এদিনত, কিয়নো ৰিজনিং আমাৰ অনলি 20 25টা আহে। আমি এক্সামলৈ কৰিব লাগিব, যিহেতু আমি এদিনত অলপ অলপ চালেই হৈ যাব। বুজি পাইছে? চব কেটেগৰীৰে অলপ অলপ চালেই হৈ যাব। তেনেহ'লে আজিলৈ ইমানখিনি। যদিহে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব নিচিনা লাগিছে, তেনেহ'লে CBK ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই।